গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত প্ৰাক বৰদিন উদযাপন। বিমানবন্দৰৰ টাৰ্মিনেল চৌহদত আদানী গ্ৰুপে আয়োজন কৰে প্ৰাক বৰদিনৰ অনুষ্ঠান। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিমানবন্দৰ চৌহদ। বৰদিন আৰু নৱবৰ্ষ উপলক্ষে আগন্তুক বৰঝাৰ বিমানবন্দৰত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। আয়োজন কৰা হৈছে আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীৰ। এই মনোৰঞ্জনমূলক অনুষ্ঠানে আপ্লুত কৰিছে যাত্ৰীসকলক। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত লৈ যাব বিচাৰিছোঁ বৰঝাৰ বিমানবন্দৰলৈ, য'ত উপস্থিত আছে আমাৰ সাংবাদিক অনুপজ্যোতি নাথ। অনুপজ্যোতি নাথ, পোনপটীয়াকৈ আপোনাৰ জৰিয়তে পৰিৱেশটো চাব বিচাৰিম। নিশ্চয়কৈ সমীৰণ, বৰদিনৰ প্ৰতিগৰাকী প্ৰতিদিন টাইমৰ দৰ্শকক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ বৰদিনা যাতে সকলোৰে মনলৈ বা সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰি কামনা কৰিলোঁ। আৰু মই উপস্থিত আছোঁ বৰ্তমান গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত, আৰু বিমানবন্দৰত পবিত্ৰ বৰদিন উপলক্ষে খুব সুন্দৰ এটা পৰিৱেশৰ সূচনা হৈছে ইয়াতে দেখুৱাব পৰা গৈছে। এফালে যদি সাংস্কৃতিক অনুষ্ঠান, আনফালে সমগ্ৰ যি বিমানবন্দৰ আছে বিমানবন্দৰৰ চৌদিশ আচলতে সজাই পৰাই তোলা হৈছে, আচলতে জাক জমক হৈ পৰা পৰিলক্ষিত হৈছে। এই ধৰণে দুগৰাকীকৈ এটা চান্তা আছে, যিসকল কণ শিশু আছে সেই কণ শিশুসকলক তেওঁলোকে উপহাৰৰ যিটো কোলা বা তেওঁলোকে চকলেট বিতৰণ কৰা পৰিলক্ষিত হৈছে। আৰু এই ধৰণে আচলতে খুব সুন্দৰ এটা পৰিৱেশ বৰদিন উপলক্ষে। আৰু সমান্তৰালকৈ 10টা দিনৰ কাৰ্যসূচী ৰখা হৈছে এই বিমানবন্দৰ চৌহদত। আৰু বিমানবন্দৰ চৌহদত 10টা দিনৰ যিহেতু নৱবৰ্ষ আৰু তাৰ সমান্তৰালকৈ বৰদিন, গতিকে প্ৰাক বৰদিন আৰু প্ৰাক নৱবৰ্ষ উপলক্ষে এনেধৰণে তেওঁলোকে 10 দিনীয়া কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে পালন কৰিব। বিশেষকৈ সাংস্কৃতিক অনুষ্ঠান দেখা পোৱা, সাংস্কৃতিক অনুষ্ঠান ইয়াতে পৰিৱেশন কৰিব বিভিন্ন কলা কৌশলীসকলে। আৰু বৰ্তমানো যি পৰিৱেশ, সেই পৰিৱেশ এনেধৰণে দেখুৱাব গৈছে যে যিসকল শিল্পী আছে সেই শিল্পীসকলে এইধৰণে তেওঁলোকে গান পৰিৱেশন কৰিছে। আৰু আনফালে যদি আমি চাওঁ যে এই যি অনুষ্ঠান, সেই অনুষ্ঠান উপভোগ কৰিবলৈ যথেষ্ট ইয়াতে যিসকল ইয়াতে যাত্ৰী আহে সেই যাত্ৰীসকলক ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম যে বৰদিন উপলক্ষে কেনেধৰণৰ তেওঁলোকে মনত উৎসাহ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কেনেধৰণৰ আশা বা বৰদিন কি ধৰণে পালন কৰা? কি কৈছে? ভাল লাগিছে আজি ইয়াত আহি পেলাই। সৰু ল'ৰা ছোৱালীবিলাকে খ্ৰীষ্টমাছৰ প্ৰতি মানে ইমান আইডিয়া নাই আমাৰ অসমীয়া মানুহখিনি, ইয়াত এইটো সৰুকৈ চেলিব্ৰেশ্যন কৰিছে, ভাল লাগিছে। ল'ৰা ছোৱালীখিনিয়ে ভাল পাইছে চাই। বাচ্চা লৈ আহিছে, চান্তাই চকলেট দিছে, কেনে লাগিছে? খুব এক্সাইটেড, খুব ভাল পালে। কোচত উঠি নাছিলেও অকণমান, তেওঁলোকে লৈছিলে চেণ্টাই। এজনক দেখি ভয় কৰিছে, এজনক দেখি ভাল পাইছে। নিশ্চয়কৈ সকলোৱে আচলতে আনন্দ উৎসাহ তেওঁলোকৰ মাজত আছে, কিয়নো এই যি পবিত্ৰ বৰদিন, সেই পবিত্ৰ বৰদিনে যাতে সকলোৰে মনলৈ সুখ আচলতে কঢ়িয়াই আনে, তাৰ প্ৰতি সকলোৱে এই বিশেষ দিনটোক উদযাপন কৰে। মই আৰু এগৰাকী বাইদেউ আছে, তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বৰদিনৰ কেনেধৰণৰ প্ৰস্তুতি? ভাল লাগিছে, বিৰাট ভাল লাগিছে। মোৰ বেবী আহিছে লগত। বিভিন্ন অনুষ্ঠান ইয়াতে আছে, কালচাৰেল প্ৰগ্ৰাম চলি আছে, উপভোগ কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। গোটেইখিনি আয়োজন বহুত ভাল লাগিছে। নিশ্চয়কৈ মই যদি সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰোঁ, ইয়াতে দেখা পাব যে খ্ৰীষ্টমাছ গছ ইয়াতে এইধৰণে প্ৰস্তুত কৰা হৈছে। আৰু খ্ৰীষ্টমাছ গছত যি আলোকসজ্জা অৰ্থাৎ ৰঙীন লাইটেৰে এইধৰণে সজাই পৰাই তোলা হৈছে। আৰু আনফালে যিসকল কণ শিশু ইয়াতে দেখা পোৱা গৈছে, সেই কণ শিশুসকলক দুগৰাকীকৈ চান্তাই তেওঁলোকক উপহাৰ বা আচলতে চকলেট বিতৰণ কৰিছে বা তেওঁলোকক উপহাৰ দিছে। গতিকে এনেধৰণৰ সুন্দৰ এটা পৰিৱেশৰ মাজেৰে 10 দিনৰ কাৰ্যসূচী ইয়াতে ৰখা হৈছে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত। আৰু এই আন্তৰ্জাতিক বিমানবন্দৰত 10টা দিনৰ কাৰ্যসূচীত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ইয়াতে থাকিব। আৰু তাৰ সমান্তৰালকৈ এনেধৰণে তেওঁলোকে উদযাপন কৰিব, কিয়নো নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন। আৰু এই নৱবৰ্ষৰ প্ৰাকখনে এই ধৰণে আয়োজন কৰা হৈছে। আৰু বৰদিন উপলক্ষে বা নৱবৰ্ষ উপলক্ষে 10টা দিনৰ কাৰ্যসূচীৰে এই ধৰণে গুৱাহাটী এয়াৰপৰ্টত বা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত এই ধৰণে 10টা দিনৰ কাৰ্যসূচীৰে প্ৰাক বৰদিন আৰু প্ৰাক নৱবৰ্ষৰ আয়োজন কৰা হৈছে। সমীৰণ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।